বৃহত্তৰ হোজাইবাসী অঞ্চলৰ বাবে এক অত্যন্ত সুখবৰ শিক্ষাৰ ক্ষেত্ৰত আৰু এটা নতুন দিশ উন্মোচন হ'ল হোজাই জিলাৰ ডবকাত। হোজাই জিলাৰ ডবকাত নতুনকৈ মুকলি আধুনিক মানদণ্ডৰ CPS অৰ্থাৎ চেণ্ট্ৰেল পাব্লিক স্কুল। অভিজ্ঞতা সম্পন্ন শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা পাঠদান কৰোৱা হ'ব শিক্ষানুষ্ঠানখনত। ডবকাৰ কাঞ্চি বজাৰত নতুনকৈ এখন আধুনিক মানদণ্ডৰ বিদ্যালয় মুকলি কৰা হৈছে। হোজাই জিলাৰ ডবকাত মুকলি কৰা হৈছে অভিজ্ঞতা সম্পন্ন শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা শিক্ষানুষ্ঠানখন। সেৱা পাঠ্যক্ৰম অৰ্থাৎ ইংৰাজী মাধ্যমত পাঠদান কৰোৱা হ'ব শিক্ষানুষ্ঠানখনত। নতুনকৈ মুকলি কৰা শিক্ষানুষ্ঠানখনত ইছলামিক পাঠদান কৰোৱা হ'ব ছাত্ৰ ছাত্ৰীক। হয়, হোজাই জিলাৰ ডবকাত নতুনকৈ মুকলি হোৱা এই আধুনিক মানদণ্ডৰ বিদ্যালয়খন হ'ল CPS অৰ্থাৎ চেণ্ট্ৰেল পাব্লিক স্কুল। হোজাই জিলাৰ ডবকাৰ কাঞ্চি বজাৰত নতুনকৈ মুকলি কৰা হৈছে এখন আধুনিক মানদণ্ডৰ বিদ্যালয়। অভিজ্ঞতা সম্পন্ন শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা পৰিচালিত এই শিক্ষানুষ্ঠানখনত ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ'ব। নতুনকৈ মুকলি কৰা বিদ্যালয়খনত সেৱা পাঠ্যক্ৰম অৰ্থাৎ ইংৰাজী মাধ্যমত পাঠদান কৰোৱা হ'ব। আধুনিক শিক্ষা ব্যৱস্থাৰ সৈতে তাত মিলাই গুণগত শিক্ষাৰ ব্যৱস্থা কৰাৰ লক্ষ্য লৈ আগবঢ়োৱা হৈছে বিদ্যালয়খন। ইয়াৰ লগতে এই শিক্ষানুষ্ঠানখনৰ এটা বিশেষ দিশ হ'ল ছাত্ৰ ছাত্ৰীসকলক ইছলামিক শিক্ষাও প্ৰদান কৰা হ'ব। সাধাৰণ শিক্ষাৰ সৈতে নৈতিক আৰু ধৰ্মীয় শিক্ষাৰ সংমিশ্ৰণে শিক্ষাৰ্থীসকলক সঠিক পথ দেখুৱাব বুলি আশা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। ডবকা অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত এই নতুন পদক্ষেপে আগন্তুক দিনত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে। হয়, আমি ডবকা বাইপাছত গণিপুৰ ৰোড চাৰিআলি কাঞ্চি বজাৰ বুলি কয়, তাতে এখন নতুন ইংলিছ মিডিয়াম স্কুলৰ অপেন কৰা হৈছে। এই স্কুলখনৰ নাম হৈছে CPS চেণ্ট্ৰেল পাব্লিক স্কুল। আৰু এই স্কুলখনে আমি আশা কৰোঁ এই ডবকা বৃহত্তৰ অঞ্চল সাঙুৰি শিক্ষাৰ ক্ষেত্ৰত এটা প্ৰসাৰ পেলাব বুলি। আৰু এই স্কুলৰ বিশেষ সা সুবিধাসমূহ হ'ল যে স্কুলত মক্তব এডুকেশ্যন থাকিব, তাৰ উপৰিও বাছ সেৱা থাকিব আৰু হোষ্টেলৰ সুবিধা থাকিব। আৰু এই স্কুলখন আমি অহা 2026-27 শিক্ষাবৰ্ষক সামৰি আৰম্ভ কৰা হ'ব। ক্লাছ নাৰ্চাৰীৰ পৰা 8 লৈকে বৰ্তমানে থাকিব আৰু অনাগত দিনত ক্লাছ HS ফাৰ্ষ্ট ইয়াৰ আমি খুলিম বুলি আশাবাদী। বৰ্তমানে নামভৰ্তি চলি আছে। আমি এই ডবকা বৃহত্তৰ অঞ্চলৰ সকলো গাৰ্জেণ্টক আমি এটাই আহ্বান জনাওঁ যে ইংলিছ মিডিয়াম স্কুলখন আমি অপেনিং কৰিছোঁ, গতিকে ইয়াতে এটা নতুন শিক্ষা নীতিৰ ওপৰত ভিত্তি কৰি আমাৰ ষ্টুডেণ্টক পাঠদান কৰা হ'ব বুলি আমি আশা ৰাখিছোঁ। প্লেগ্ৰাউণ্ড ৰাখিছোঁ, যিহেতু আমাৰ ল'ৰা ছোৱালীৰ কাৰণে খেলিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু বেছিকেলি আমি এই কৰ্ণাৰ ছাইডত আমি কিণ্ডাৰ গাৰ্ডেনৰ ব্যৱস্থা কৰিম, যাতে সৰু সৰু ল'ৰা ছোৱালীয়ে খেলাৰ আমি ব্যৱস্থা কৰি আছোঁ। স্কেটিং হওক বা বিভিন্ন বস্তু আমি ইয়াতে ল'ৰা ছোৱালীৰ কাৰণে আমি ৰেডি ৰাখিম, যাতে ল'ৰা ছোৱালীয়ে এই গ্ৰাউণ্ডত খেলিব পাৰে।